2019 তাৰিখত আমাৰ বামুণবাৰী তিনিআলিত আমাৰ IC পেগুৰ লগত যিটো ঘটনা সংঘটিত হৈছিল এই সংক্ৰান্তত আমি এতিয়ালৈকে আপোনাৰ 7জন ব্যক্তিক হেৰি কৰিছোঁ কৰায়ত্ব কৰিবলৈ আমি তেওঁলোকক জেল হাজতলৈ আমি প্ৰেৰণ কৰিছোঁ। এতিয়ালৈকে আমি গ্ৰেপ্তাৰ কৰা অপৰাধীকেইজন নাম হৈছে প্ৰিয়াংকু গগৈ, অৰিন্দম দুৱাৰা, এটলাছ সোণোৱাল, সঞ্জীৱ মলিয়া, তুলতুল বৰুৱা, পলাশ গগৈ আৰু আজি আমি যিজনক ধৰিছোঁ তাৰ নাম ভাস্কৰ ফুকন। তেওঁ আমি বিশেষ সূত্ৰে গম পালোঁ যে তেওঁ আমাৰ যিটো নাহৰকটীয়া মৰাণ নাহৰকটীয়া বাছ ষ্টেণ্ড তেওঁ ক'ৰ পৰা আহি পেলাই তাত নামি পেলাই আমি গম পাই পেলাই 7:30 গম পালোঁ। লগে লগে তেওঁক আমি ধৰি পেলাই আনিলোঁ আৰু সোধপোছ কৰি পেলাই তেওঁ গোচৰ সংক্ৰান্তত দোষী সাব্যস্ত পাই ইতিমধ্যে তেওঁক আমি জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ। আৰু 2 নম্বৰতে আপোনাৰ যিগৰাকী মহিলাই আমাৰ IC পৰা যিজন পিষ্টল কাঢ়ি নিছিল তেওঁ যোৱা ইংৰাজী 7/3/2019 তাৰিখত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এণ্টিচিপেটৰী বেলত তেওঁ আহি পেলাই যোৱাকালি আহি পেলাই আমাৰ ওচৰত তেওঁ মহামান্য আদালতৰ নিৰ্দেশক্ৰমে আমাৰ ওচৰত হাজিৰ হৈছেহি।